বাৰীত কোমোৰা লাও জিকা ভোল। বাৰীত কোমোৰা লাও জিকা ভোল। তিয়ঁহ চিঙাখিনি এইটো কোমোৰা কোমোৰা হয়। এইটো ৰাজুকাক দিবৰ কাৰণে ছিঙিছো। আধা কেজিমান হ'ব না? আধা কেজিমান হ'ব না? আধা কিলোমান হ'ব। আচ্ছা এইটো তিয়ঁহ আৰু ইফালে মাছ আছে। এইটো তিয়ঁহ, লোকেল তিয়ঁহ গাছৰ। খাই সোৱাদ লাগিব ন? খাই সোৱাদ লাগিব। মই ভাইৰ কাৰণে ছিঙিছো। জিকা জিকা লোকেল জিকা। গছৰ এইটো লোকেল নেচেৰা। নেচেৰা না কাউটি বুলি কয় এটি? এইটো লোকেল বেঙেনা। জলকীয়া এইটো কি ফিৰিঙি জলকীয়া বুলি কয় ন? জিকা 15 দিন 20 দিন। জিকাৰ গাছডাল পোতাৰ পেৰে কিমান সময়? একমাহ 1.5 মাহ। ৰবাব টেঙা জ্বলা পকি গৈছে, মানে খাবৰ হৈছে জলকীয়া। লোকেল জিকা পাতা শাক বুলি যি কয়, পাতা শাক মানে মৰা পাত বুলি কয় ইয়াত। বিন আৰু ভেন্দি মানে ৰোৱা হৈছে, মানে গজালি মেলি উঠছে না। আৰু ৰবাব টেঙা, লেচেৰা মোটামুটি 1 ফুটৰ বা 1.5 ফুট লম্বা লেচেৰা। ভাত কেৰেলা ছিঙিবৰ হোৱা নাই এতিয়া। এইবাৰ কি ছিঙিবা ওলছা? এইটো মৰা পাত ছিঙিবা ওলাইছো। মানে আমি লোকেল হয়। এইটো শুক্তা বুলিও কয় বাৰু, শুকোৱাৰ পিছত। আচ্ছা আচ্ছা। শুক্তাও কয়, মৰা পাতো কয়। এইখিনি কিমান দিন হ'ল মানে ইমান হোৱাৰ? মাহমান হ'ল। মোটামুটি 1.5 মাহ না? মোটামুটি 1.5 মাহ হ'ল। আচ্ছা ঠিক আছে। এইটো শুকানকে ভাজি কিনেও খাব পাৰি আৰু মাছৰ লগতো খাব পাৰি। বেছি সোৱাদ আৰু মাছৰ লগত খায়। লোকেল আনাৰস, হ্যাঁ বিন, এটাও খাই সোৱাদ লাগে নহয়? খাই সোৱাদ লাগে। বিন আছে। এইটো মিঠু মিঠু ক'ৰ পেৰে কেনেকৈ পালি এটি? এইটো হেৰি আনিছিলোঁ বুইবা। ক'ৰ পেৰে? এই গাছৰ পে ধৰি পেলাই। গাছৰ পেৰে ধৰি আনছা? তাৰপিছত কিমান বয়স হ'ল এতিয়া? এতিয়া বৰ্তমান ইয়াৰ 8 মাহ মান হ'ল। 8 মাহ মান হ'ল। খাৱা লোৱাটো কি খোৱা? খাৱা লোৱা এই কৰ্দে, তাৰপিছত ভাত, তাৰপিছত এই চাহ তাহ, এই ধৰ ৰুটি চুটি, গাখীৰ চাখীৰ এইগিলা খুৱাব লাগে। এইবিলাকে খায় ন? লাজ কৰিছে নেকি? নাই বিৰাট মতলবি। এই সৰু সৰু বিলাহ ঘৰৰ পাতৰ শাক। আচ্ছা ঘৰত তিহা বহুত খালো। বহুত খালি? বহুত খালো আৰু বহুত বিকিলো। আৰু এটা লোকেল আৰু একটা জিকা, জিকাও খালো, জিকাও বিকছো আৰু নেচাৰাও বিকছো। বহুত দিন খালো, এটা বহুত বিকিলো। খাই ঘৰৰ ঘৰৰ মৌচুমী টেঙা। মৌচুমী টেঙা গাছ এডাল আছিল, 4-5টা মান লাগছিল আৰু। আচ্ছা আচ্ছা। চিঙি আনি পেলাই বোলো চলি আছে শাক ভাগি পেলাই শাক। ভাগে পেলাই শাক চলি আছে, কৰি চলি আছে। আমি যদি অলপ অলপ ঘৰত খেতি কৰোঁ, এই যিটো লাও জিকা ভোল আমি ঘৰতে যদি কৰিব পাৰোঁ, তেতিয়াহ'লে কি হয়, বজাৰত গ'লে যোৱা অহা সময়খিনি বাচি যায়, কিছু পইচা আমাৰ ৰাহি হয়। আৰু আপোনালোকেও কি কৰক, অলপ অলপ খেতি কৰাৰ কাৰণে চেষ্টা কৰক। লোকেল খেতি শুক্ৰিয়া।